জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰি আছে। কি মুছলিম, কি হিন্দু, কি শিখ, কি ইছাই, কি খ্ৰীষ্টিয়ান, সকলোৱে জুবিনদাৰ আত্মা সদ্গতিৰ কাৰণে সকলোৱে আচলতে এনেকৈ ধোৱা কৰি কোনোবাই ভাগে এটা কথা কৈ দিছো, আপোনালোকে মোক ফ'কাছ কৰে দেখাই নেদেখাই নাজানো, বাট যদি দেখাই ভাল পাম। একদম কাৰোবাৰ তলত কাৰোবাৰ হেৰিয়াত নচা মানুহ আমি এইবিলাক নহয়। আমি কোনোবা দলৰ কিবা আমি কোনো নহয়, সাধাৰণ মানুহ, একদম ডাইৰেক্ট কথা। যদি কেনেবাকে নহয় আইনৰ ফাকেদি যদি সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত যদি কোনোবা সাৰি যায় নহয়, সঁচাকে কৈছো ৰাস্তাত দৌৰাই পিটিম আকৌ। অসমত কোনোদিন মুকলিভাৱে সিহঁতক ঘূৰিবলৈ নিদিম আকৌ। য'তে পাম ততে পিটিম, একদম চিধা কথা এইটো। হা, বহুত দিনৰ পৰা নাই কৰি আছে, একো হোৱা নাই, হোৱা নাই। চাওক, জুবিনদাৰ বিষয়টো আমাৰ নেতাবিলাকে ৰাতিপুৱা এটা, দুপৰীয়া এটা, গধূলা এটা কথা কৈ মেনুপ্লেট কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এই কাৰবাৰটো হবলৈ আমি নিদিওঁ আকৌ। এই কাৰবাৰটো আমি সফল হবলৈ নিদিওঁ, কাৰণ বিষয়টো জুবিন গাৰ্গ। আমাৰ প্ৰশ্ন আছে চৰকাৰলৈ। প্ৰশ্নটো কি জানেনে? এটা কবিতা লিখিলে একবেলা ভিতৰত বৰষাচী বুঢ়াগোহাঁই বুলি ছোৱালীজনীক ধৰি আনিছিলে। তেতিয়া দিনত ডিজিপি আছিলে ভাস্কৰ জ্যোতি মহন্ত। সেই একেটা ভাস্কৰ জ্যোতি মহন্তৰ ভায়েক শ্যামকানু মহন্ত। শ্যামকানু মহন্তক ধৰোতেনে কিয় 11 দিন লাগিলে? আৰু বোলে কোনোবা যদু মধু হুল্লা মুল্লা নহয় ভাই। জুবিন গাৰ্গৰ নিচিনা মানুহ এজন হেৰাই দিয়াৰ পিছত 11 দিন শ্যামকানু মহন্তক ধৰিবলৈ লাগিলে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা সেইটো। বিশ্ব শৰ্মা ছাৰে যেনেকে কয় মই পাৱাৰফুল, মোতকে পাৱাৰফুল মানুহ কোনো নাই, কিন্তু ইমানেই পাৱাৰফুল তেওঁ শ্যামকানু মহন্তক ধৰিবলৈ 11 দিন লাগিলে। 11 দিন লাগিলে তেওঁ কিমান পাৱাৰফুল আমি গম পাই গলো অলৰেডি। ঠিক আছে, আজি হয়তো মোক নাজানো, মোক হয়তো গুৱাহাটীৰ পৰা উঠাই আনিবগে, মোক উঠাই আনিব পাৰে, ঠিক নাই। বহুত মানুহে প্ৰটেষ্ট কৰিছে, ইহঁতক এদিনতে উঠাই লৈছে। কিহৰ কাৰণে হৈছে আৰু আমি ন্যায় কিহৰ কাৰণে পোৱা নাই? আমি চাওক, আমি আচলতে গণতান্ত্ৰিক দেশৰ মানুহ হিচাপে ইমান দিনে ধৈৰ্য ধৰি আছো। প্ৰথম দিনৰ পৰা আমি ধৈৰ্য ধৰি আছো। আমি ধৈৰ্য কেলে ধৰি আছো? যে আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে। আইন আদালতে আমাক কিবা এটা সঠিক দিব, উত্তৰ এটা দিব। আমি সেই উত্তৰটো পাম বুলি ভাবিছো। কিন্তু আমিতো মিঠাতেল বিচৰা নাই এইটো সময়ত। যোৱা 19 তাৰিখৰ পৰা আমি ক্ষোভত আছো। আমি মিঠাতেল বিচাৰিছো নেকি? আমি অসমীয়া মানুহ হয়। মই হাজৰিকা টাইটেল লিখো, হা। মোৰ লখিমপুৰত ঘৰ, আমাৰ মাটি আছে, আমি সৰিয়হৰ খেতি কৰিম। আমাক মিঠাতেল নালাগে চৰকাৰ, আমাক চৰকাৰৰ মিঠাতেল নালাগে। আমাক জুবিনদাৰ কিয় হৈছিলে, কোনে কৰিলে, যদি বিহ দিছিলে কিয় দিলে, সি কি পাব লগা আছিলে? জুবিনদাই ইমান বছৰৰ পৰা গান গালে, 5 কোটি টকা দি পেলাই ঘৰ এটা কিনিব নোৱাৰিলে। আজি আমি অসমৰ আমি জনতা আছো জুবিনদাৰ লগত, হা। জুবিনদাক আমি প্ৰতিটো মানুহে এটকাকে দিলেও কোটি কোটি টকা হব। গতিকে এইটো কোনোবাই ভাবিব নালাগে যে কি জুবিন দুখীয়া। জুবিনৰ তহঁতি টকাহে মাৰিছ, জুবিনৰ লগত হাজাৰ হাজাৰ লাখ লাখ হৃদয় আছে, লাখ লাখ হৃদয় আছে জুবিনৰ লগত।